নমস্কাৰ আজি দুপৰীয়া সাজ নহয় ৰাতি সাজ লৈ আহিছোঁ গতিকে ৰাতি সাজত কি আছিলে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো ৰাখি থ'লোঁ তো গৰম ভাত আছিলে ভাতকেইটা ঘৰৰ চাউলৰ আছে কাৰণে অলপ সিজিছে আৰু এনেও সিজা ভাত মই ৰাতি অলপ বেছিকৈ প্ৰিফাৰ কৰোঁ মাছ মাংস থাকিলে বাৰু ভাতকেইটা অলপ মানে তলতলীয়া বুলি কয় তলতলীয়া হৈ থাকিব লাগে বাট এতিয়া কথা নাই ভালেই হৈছে কোমল হৈছে তাৰপিছত আছিলে তিল বটাৰ ভিতৰত একেবাৰে ফেভৰেট বটাটো হৈছে তিল বটা আলু পিটিকা লগতে আছিলে দিনৰে আলু বিন গাজৰ এনেকৈ ভজা এখন মিক্স ভেজ আৰু পিঁয়াজ লৈছিলোঁ কেঁচা পিঁয়াজ এনেকৈ খালি কেঁচা পিঁয়াজটোৰ খাই ভাল লাগে তো কেঁচা পিঁয়াজ লৈছিলোঁ আৰু আছিলে মাহৰ দালি তো গোটেইখিনি কম্বিনেশ্যনটো ধুনীয়া আছিলে ৰাতিৰ সাজ খাই ভাল লাগিলে মাছ মাংস সদায় খাই থকাতকৈ এনেকৈ খালে খুব ভাল লাগে তো আজি ৰাতিৰ সাজত এনেদৰে খালোঁ তো আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোৰ চেনেলটো আঁকোৱালি লৈছে মৰম দিছে আৰু যদি এতিয়ালৈকে চেনেলটো কোনো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব কমেণ্ট কৰিব যদি কিবা প্ৰব্লেমো দেখা পায় তেতিয়াও কমেণ্ট কৰিব বুলি আশা থাকিলে তেতিয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত ধন্যবাদ